কাইলৈ আমাৰ ডিপাৰ্টমেণ্টত আছে ফেয়াৰৱেল প্ৰগ্ৰাম, গতিকে সকলো ষ্টুডেণ্টছ ব্যস্ত হৈ আছে আৰু ময়ো ব্যস্ত হৈ আছোঁ, কিন্তু অন্য এটা কামত। কাইলৈ ভ্লগটো ভালদৰে দেখুৱাম, আশা কৰোঁ সকলোৱে ভাল পাব চাই, আৰু অলপমান চাগে দুখো লাগিব নিশ্চয়, কিয়নো ফেয়াৰৱেল ইজ অল এবাউট ক্ৰাইং এণ্ড চবিং, আৰু তাত অকণমান স্মাইলটো কমি থাকে, কান্দোন বেছিকৈ থাকে। কাইলৈ চাগে মোৰ নিজৰো ফেয়াৰৱেল দিনবিলাক মনত পৰিব, গতিকে ষ্টে টিউন। দিনৰ সময়খিনি প্ৰায়ে ব্যস্ততাৰ মাজতে পাৰ হয়, কিন্তু যেতিয়া লাহেকৈ সন্ধিয়া হৈ আহে তেতিয়াহে ভালদৰে অনুভৱ কৰিব পাৰি বা ভালদৰে কিবা এটা বস্তু অবজাৰ্ভ কৰিব পাৰি। গতিকে মই বেছিভাগ সময় সন্ধিয়াৰ সময়খিনিয়ে ভাল পাওঁ ডিপাৰ্টমেণ্টত, আৰু এয়া বিভিন্ন ধৰণৰ ছিজনেল ফ্লাৱাৰ ফুলিছে, সেয়াকে দেখুৱালোঁ। আৰু এইফালে চাওক, ষ্টুডেণ্টছসকল একদম ব্যস্ত। আচলতে সকলো 4th ছেমিষ্টাৰ আৰু 2nd ছেমিষ্টাৰ ষ্টুডেণ্টছ ইনভলভ হৈ আছিলে, কিন্তু এওঁলোক হৈ আছে আমাৰ প্ৰগ্ৰামৰ এংকৰ, হোষ্ট হ'ব। গতিকে তেওঁলোকে প্ৰিপাৰেশ্যন কৰি আছিলে, আৰু তেওঁলোকৰ স্ক্ৰিপ্টটো মই অলপমান চাই দিছিলোঁ। লগতে ফেয়াৰৱেলৰ প্ৰিপাৰেশ্যনটো অলপমান মই ভিডিঅ' কৰি ৰাখিলোঁ, কিয়নো মোৰ ডেক'ৰেশ্যনটো দেখি ভাল লাগিলে। আৰু এয়া হ'ল নেক্সট ডে'। মই অলপমান ফাষ্ট ফৰৱাৰ্ড কৰি দিছোঁ। এইটো এটা মেকআপ টিউটৰিয়েল বুলি নাভাবিলেই হ'ল। মইতো মেকআপ তেনেকৈ নকৰোঁ, জাষ্ট মই বেচিক কাজল আৰু লিপষ্টিক আৰু অলপমান আইব্ৰ'জটো মিলাম, তাকে আৰু দেখুৱাই দিছোঁ। আৰু আজি প্ৰগ্ৰামসমূহ দেখুৱাই থাকিম, গতিকে চাই থাকিব। অ'কে, মোৰ দেৰি হৈ গৈছে, কেইটা বাজিলে? অলৰেডি 9:20, চ' বাই। আচলতে নিজৰ ফেয়াৰৱেলৰ দিনবোৰ অলপমান পাহৰি যোৱাই হৈছে, কিন্তু এওঁলোকক দেখিলে এনেকুৱা লাগে যে ফেয়াৰৱেলটো একদম বেছি দুখৰ এটা মুমেণ্ট নাভাবি পেলাই এটা সুখ দুখৰ এটা মিক্স মুমেণ্ট বুলি ভাবিলেই হ'ল, আৰু য'ত তেওঁলোকে অলপমান দুখো লাগিব আগৰ কথা মনত পেলাই, আৰু এটা ফূৰ্তি হয় য'ত গোটেইখিনি ফ্ৰেণ্ডছ এনেকৈ গেট টুগেডাৰ হৈছে। Thank you for the good times and sweet memories that we shared together. Farewell. এনেকুৱা কথাবিলাকে কিন্তু অকণমান মনটো বেয়া লগায়। মোৰ কিন্তু বুকুত ক'ৰবাত বিষ এটা হয় আৰু লাহেকৈ। বৰ্তমান যুগৰ ট্ৰেণ্ডবিলাক চাই ভালো লাগে। আচলতে আমি নতুন জেনেৰেশ্যনটোৰ লগত খাপ খাই থাকিলেহে আমি আচলতে নিজকে প্ৰগ্ৰেছিভ কৰি ৰাখিব পাৰোঁ। আৰু এইবাৰৰ যিটো বেটছ, তেওঁলোকক এনেকৈ আদৰণি জনোৱা হয়, ধুনীয়া মিউজিক দি পেলাই তেওঁলোকক এণ্ট্ৰি কৰোৱা হৈছে, আকৌ ৱেলকাম কৰা হৈছে, ধুনীয়াকৈ ধূপ আৰু এনেকৈ এটা বেটছ দিয়া হৈছে। গতিকে এনেকৈ তেওঁলোকৰ ৱেলকাম হ'ল। প্ৰত্যেক বছৰে আমাৰ আউটগ'য়িং ষ্টুডেণ্টছসকলে এটা গিফ্ট দি যায় ডিপাৰ্টমেণ্টত, আৰু সেই গিফ্টটোৱে হৈছে এখন হেণ্ড ৰিটেন মেগাজিন। আৰু এই মেগাজিনখন তেওঁলোকৰ যেতিয়া ফেয়াৰৱেল হয় তেতিয়াই উন্মোচন কৰা হয়, আৰু মেগাজিনখনৰ নামটো হৈছে পাখি, আৰু এই পাখি মেগাজিনখন আমাৰ ভাইচ প্ৰিন্সিপাল মেমে এনেকৈ ইনগ্ৰেট কৰিলে। আৰু পাখিখন মই অলপমান আপোনালোকক ক্ল'জকৈ দেখুৱাই দিছোঁ। এইবাৰৰ সম্পাদক আছিলে গৌৰৱ আৰু চামচি, আৰু তেওঁলোকে সম্পূৰ্ণ ডেডিকেশ্যনত এই মেগাজিনখন কৰি তুলিলে। অৱশ্যে অকল সম্পাদকৰে নহয়, প্ৰত্যেকজন ষ্টুডেণ্টৰ ইয়াত কণ্ট্ৰিবিউশ্যন থাকে। যিটো কাভাৰ পেজ বনোৱা আৰ্টিষ্টজনকো কিন্তু সঁচাকৈ এপ্ৰিচিয়েট কৰিব লাগিব, শ্বানক। আৰু এনেকৈ সকলোৰে কণ্টেণ্টবিলাক ডিপাৰ্টমেণ্টৰে কথাখিনি তেনেকৈ গোটেইখিনি কথা ইয়াতে সমাবিষ্ট হৈ থাকে।
সকলোৱে বৰ ধুনীয়া ধুনীয়া প্ৰগ্ৰাম কৰিছিলে, কিন্তু কপিৰাইট হয়তো লাগি যাব পাৰে মিউজিক এনেকৈ প্লে' কৰাৰ বাবে। গতিকে মই অলপমান মাজে মাজে মিউট কৰি দিছোঁ, আৰু অৱশ্যে মিউট কৰাৰ লগতে মই এক সুযোগ পাইছোঁ মই গোটেই কথাখিনি মাজে মাজে বিৱৰি ক'বলৈ। এয়া আমাৰ ছেকেণ্ড ছেমিষ্টাৰ ষ্টুডেণ্টে বৰ ধুনীয়া নৃত্য পৰিৱেশন কৰিলে, আৰু সকলো ষ্টুডেণ্টছে এনজয় কৰিলে, ইনক্লুডিং দ্য ফেকাল্টি। মইতো ভিডিঅ' কৰিও আছিলোঁ, লগতে তেওঁলোকৰ টেলেণ্ট চাই, প্ৰতিভা, আৰু তেওঁলোকে যি ধৰণে ফূৰ্তি কৰিছে, ফূৰ্তিবোৰ চাই ময়ো এনজয় কৰিলোঁ। আৰু আমাৰ এই লাষ্টৰ ফালে থকা গ্ৰুপটোৰ কিন্তু মাজে মাজে মই এটা স্নেপশ্বট দেখুৱাই থাকিম তেওঁলোকে যেনেকৈ পাৰফৰ্ম কৰি আছে। সভাত উপস্থিত মানবিজ্ঞান বিভাগৰ সন্মানীয় অধ্যাপিকাসকল, মোৰ মৰমৰ সহপাঠী আৰু দাদা বাইদেউসকল, মই পোনপ্ৰথমে আপোনালোক সকলোলৈকে মোৰ আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজি এই পবিত্ৰ দিনটোত আমি সকলোৱে একগোট হোৱাৰ প্ৰধান আৰু একমাত্ৰ কাৰণটো হৈছে inspire us, keep on doing that. We will love you and we will love you for eternity. Thank you আৰু এইফালে আমাৰ শাৰাৰা গাৰ্লছে পাৰফৰ্ম কৰি আছে, আৰু এই টিমটো চাওক, আমাৰ 4th ছেমিষ্টাৰ একদম এনাৰ্জেটিক টিমটো, বিশেষকৈ গাৰ্ল টিমটো, তেওঁলোকে পূৰা সিহঁতক সহযোগ কৰি আছে। আৰু এইবাৰটোতো মই এওঁলোকক জুমেই কৰি দেখুৱাই দিছোঁ, একদম মানে মই বাৰ মোৰ চকু সিহঁতৰ ফালেহে গৈ আছিলে, যি ধৰণে ফূৰ্তি কৰিছে। এনিৱেজ, কিপ ইট আপ গাৰ্লছ, কিন্তু লগতে পঢ়াটো মেনেজ কৰি থাকিব লাগিব দেই। It's signal of goodness. We don't measure the night. The morn comes and greet us, and we are off. নামবোৰ পাহৰি যাওঁ, কিন্তু তোমালোকৰ মুখবোৰ, তোমালোকৰ যিবোৰ ব্যক্তিত্ব, সেইবিলাকে আমাৰ হৃদয়ত একোটা স্থান লৈ থাকে। তাক কেতিয়াও আমি আঁতৰাই ৰাখিব নোৱাৰোঁ। ইমান ল'ৰা ছোৱালী পাৰ হৈ গৈ আছে, বহুত ল'ৰা ছোৱালী পাৰ হৈ গৈ আছে প্ৰত্যেক বছৰে। প্ৰত্যেককে মই মোৰ হৃদয়ৰ কোনোবা কোণত সোমাই আছে। নামবোৰ হয়তো আমাৰ পাহৰি গোটেই লাগে আমাৰ মনত ক'ৰবাত দৌৰি মেম বুলি মাতে, সেইটো মানে তুমি লাখ টকা কোটি টকা দিও আমি কিনিব নোৱাৰা এটা আমাৰ এচিভমেণ্ট, যিটো আমাৰ শিশুসকলৰ কাৰণে আমি পাওঁ। এতিয়া মই তোমালোকক কৈছিলোঁ, চিনিয়ে তাই কৈছে হিমাশ্ৰীয়ে যে প্ৰথম তোমালোকে মই এইটো কৈছিলোঁ, তোমালোকে আজি সোমাইছা এইটো ডিপাৰ্টমেণ্টত এখন নিজা নিজা অন্তৰ লৈ সোমাই আছে। আৰু এতিয়া অলপতে আমাৰ মানসিকতে তোমালোকৰ ইমান সুন্দৰ কিছুমান কথা ক'লে, গতিকে মই ভাবোঁ আজি মই ইমান নীতি শিক্ষা নিদিওঁ আৰু, কিয়নো সিহঁতৰ তোমালোকক 6th ছেমিষ্টাৰ বেটছত গোটেই 3 বছৰ চাগে নীতি শিক্ষা দিওঁতেই গ'ল, হয়নে? খালি মই কিবা কিবি কৈয়ে থাকোঁ। মোৰ আজি মানে তোমালোকক মই একদম ফাৰ্ষ্টৰ পৰা পাইছোঁ, 1st ছেমিষ্টাৰৰ পৰা। আজি মানে মই এনেই ৰিকালেক্ট এইখিনি কথা আচলতে 6th ছেমিষ্টাৰৰ কাৰণেহে আছিলে, হয়তো মোৰ আনসকল ছাবস্ক্ৰাইবাৰ ইমান ইণ্টাৰেষ্টিং নাপাব, কিন্তু অলপ ভালকৈ মন কৰি শুনিবচোন, কথাখিনি কিন্তু অলপমান কমেডি এটা টুইষ্ট এটা আছে। কৰিছিলোঁ, মানে তেনেকৈ আমি ইণ্টাৰেকশ্যনবোৰ কৰিছিলোঁ। তাত মানে মোৰ সেই ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰ বেছি মনত পৰা নাই। আচলতে মোৰ ছেকেণ্ড ইয়াৰ থাকোঁতে মই চাগে লিগতো আছিলোঁ, সেইটো কাৰণে
মানে বহুত ফেমাছ হৈছে তেওঁলোকে এনেকৈ থাকে বুলি কৈছিলে না আপেলৰ গ্ৰেভিটি ল অফ গ্ৰেভিটিটো তেনেকৈ ডিছকাভাৰ কৰিছিলে ন একদম মানে লেজাৰকৈ বহি আছিলে গছৰ তলত তেনেকৈ সি মানে আছে না জানো যে মই ইমান ভালটো গাব নোৱাৰোঁ, কিন্তু ষ্টুডেণ্টসকলে যেনেদৰে সহযোগ কৰিছে সেইবাবেহে আচলতে মই এই ভিডিঅ'খিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ।
দুখেই হওক বা সুখেই হওক শেষত কিন্তু এভাগ বিহু যদি নাচিবলৈ নেপাওঁ বা নাচিবলৈ যদি ষ্টুডেণ্টসকলে নাপায় তেতিয়াহ'লে গোটেই প্ৰগ্ৰামটো আধৰুৱা হৈ ৰ'ব। গতিকে সকলো ছিনিয়ৰ জুনিয়ৰ আউটগয়িং বেটছে মিলি এনেকৈ বিহু পৰিৱেশন কৰিলে। বিদায় শব্দটোতো সদায় এক বেদনাৰ লগতেই কানেক্ট কৰা হয়, কিন্তু যি কি নহওক এয়া এক নতুন আৰম্ভণি। মই আৰু আমাৰ ডিপাৰ্টমেণ্টৰ সকলো হৈ পেলাই আমাৰ আউটগয়িং ষ্টুডেণ্টছক বহুত বহুত মৰম যাচিছোঁ, শুভেচ্ছা যাচিছোঁ আৰু আগৰ দিনবোৰ যাতে তেওঁলোকৰ ছাকচেছফুল হওক, প্ৰস্পাৰ কৰক তেওঁলোকে, তাকে কামনা কৰিছোঁ। তোমালোকে সদায় সুখী হৈ ৰোৱা আৰু জীৱনত যাতে ছাকচেছফুল হোৱা তাকে আমি সকলোৱে কামনা কৰোঁ। উইচ ইউ অল দ্য বেষ্ট এণ্ড উই লাভ ইউ অল। আজিলৈ আহোঁ, বাই।